টোটাল মানে আমি যেটো মন্দিৰ স্থাপিত কৰি ফেলে টোটাল মানে 22 বছৰ হ'ল। 22 বছৰ মানে এইটো সৰু মন্দিৰ যেটো আছিল, এইটো সৰু মন্দিৰ আছিল। সৰু মন্দিৰ আমি প্ৰত্যেক বছৰ মানে এই গুৰু পূৰ্ণিমা মানে আমি 22 বছৰ কৰি আহি আছো। মানে এতিয়া আমাৰ সৰু মন্দিৰ মানে সৰু হোৱাৰ কাৰণে ভক্তবিলাকৰ দিগদাৰ হোৱাৰ কাৰণে আমি কি কৰিলো, ডাঙৰ মন্দিৰ পিছফালৰ পৰা এক্সটেনশন কৰি পেলাই ডাঙৰ মন্দিৰ সবৰ ৰাইজৰ আশীৰ্বাদ লৈ পেলাই উদ্ঘাটন কৰিছো। মানে যেটো পিছফালে যেটো মন্দিৰ হ'ল মোটামুটি এতিয়া 5 বছৰ কমপ্লিট কৰিলো। এতিয়া আকৌ কালিৰ পৰা 6 বছৰ ৰানিং হ'ব। আৰু যিখিনি আমি প্ৰত্যেক বছৰ এনেকে 3টা টিম মাতো, যেনেকে ৰাতিপুৱা নাম হয়, নামটো হোৱাৰ পিছত আৰু আন্ধ্ৰাৰ পৰা এটা ট্ৰেডিশনেল যেটো মন্দিৰত টিডিডি মন্দিৰ যেটো তিৰুপতি বালাজী মন্দিৰৰ পৰা মানুহ আহি ইয়াত এতিয়া মানে যেটো সংকীৰ্তন কৰিব। তাৰপিছত গধূলি আৰু এটা মানে বাবাৰ নাম লৈ আৰু এটা বঙালী টিম আহি ফেলে ইয়াতে উদ্ঘাটন কৰিব। তাৰপিছত গধূলি আমি যেনেকে দাদাই কৈছে পালকি যাত্ৰা যাব। পালকিটো ধুনীয়াকে আমি মোটামুটি 2000 মানুহখিনি লৈ ফেলে পুৰা পুলিচ প্ৰশাসন লৈ ফেলে, তাৰপিছত আমি অৰ্ডাৰ লৈ ফেলে পাব্লিকক কোনো দিগদাৰ নোপোৱাকে আমি ধুনীয়াকে এটা পালকি যাত্ৰা লৈ ফেলে বাবাক লৈ মানে যেনেকে শিৰডিত মানে পালকি যাত্ৰা হয়, এই হিচাপতে আমি এই পালকি যাত্ৰাটো ইয়াতে আয়োজন কৰি আছো। প্ৰত্যেক বছৰ এনেকে কৰি আহি আছো। এতিয়া আৰু ধুনীয়াকে কৰি আছো আৰু আগৰ দিনত আৰু ভালকে কৰি থাকিম।